ৰংদৈ হাইস্কুলত জলদূতৰ প্ৰশিক্ষণ কৰ্মশালা আজি যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত জলজীৱন মিছনৰ অধীনত জলশালা অৰ্থাৎ জলদূতৰ প্ৰশিক্ষণ ৰংদৈ হাইস্কুলত অনুষ্ঠিত হয়। বিদ্যালয়সমূহৰ অষ্টম, নৱম আৰু দশমমান শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক জড়িত কৰি জলদূত হিচাপে প্ৰশিক্ষণৰ যোগেদি দক্ষ কৰি আঁচনিখন সফল কৰি তোলাত সহায়ক হোৱাকৈ এই কাৰ্যসূচী বিভাগে গ্ৰহণ কৰিছে। প্ৰায় 50ৰো অধিক ছাত্ৰ-ছাত্ৰীক জলদূতৰ প্ৰশিক্ষণ কাৰ্যসূচী শুভাৰম্ভ কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক শান্তনু হাজৰিকাই। সমল ব্যক্তি হিচাপে দৃশ্য আৰু শ্ৰব্যগতভাৱে প্ৰশিক্ষণ আগবঢ়ায় জনাৰ্দন বুঢ়াগোহাঁই, ৰমেন চন্দ্ৰ শইকীয়াই। সমাজকৰ্মী জগন্নাথ অগ্নি বৰাই আঁঠৰা আৰু পৰিচালনা কৰা প্ৰশিক্ষণ কৰ্মশালাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী পৰীক্ষা কেন্দ্ৰৰ কাৰিকৰী বিষয়া দীপক ৰঞ্জন বুঢ়াগোহাঁই ব্যৱহাৰিকভাৱে পানী পৰীক্ষা কৰা বৈজ্ঞানিক পদ্ধতি কাৰিকৰী কৌশল ছাত্ৰ-ছাত্ৰীসকলক বুজাই কয়। জলজীৱন অভিযানৰ যোৰহাটৰ জিলা সমন্বয়ক ৰূপক কুমাৰ গগৈৰ পদক্ষেপত অনুষ্ঠিত প্ৰশিক্ষণ কৰ্মশালাত কেইবাগৰাকী বিষয় শিক্ষক উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট পোহৰ লাইভ 8।